হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোকেতো প্ৰথমতে দেখা পালে লাও পাতত আলু দিয়া চপ হয়। এয়া লাও পাতৰ চপ বনাবলৈ লৈছোঁ আৰু লগতে মই নতুন আলু ব্যৱহাৰ কৰিম। নতুন আলু সলনি আপোনালোকে ডাঙৰ আলুটো ব্যৱহাৰ কৰিব পাৰে, যিকোনো আলু ব্যৱহাৰ কৰিলেই হ'ল। মই ডাঙৰ আলু নাই বাবে সৰু আলু ব্যৱহাৰ কৰিলোঁ আৰু আলুবিলাক বইল আছিল, সেইবাবে লগালগ মই এনেকৈ হাতেদি এনেকৈ ভাঙি পেলাইছোঁ আৰু এনেকৈ ভাঙি একেবাৰে মিহি হৈ যোৱালৈকে ভাঙিব লাগিব। এয়া দেখিছে, একেবাৰে মিহি হৈ যোৱালৈকে মই ভাঙি আছোঁ। একেবাৰে চিম্পল হয়, খাবলৈ কিন্তু বেলেগ ভাল লাগে। চাহৰ লগতো খাই খুব ভাল পাব আপোনালোকে। আৰু লগত মই ল'ম এয়া ময়দা আৰু বেচন দুইটাই মিক্স আছে। আপোনালোকে ময়দা আৰু বেচন দুইটাই মিক্স কৰি ল'ব, তেতিয়া লাষ্টত খাওঁতে অলপ ক্ৰিস্পি টাইপৰ হ'ব, সেইবাবে। আৰু লগত মই অলপ কালজিৰা আৰু ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিলোঁ কালাৰৰ বাবে। আৰু আপোনালোকে ইয়াতে বেকিং পাউডাৰ সলনি ছ'ডাটো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু বেকিং পাউডাৰ ব্যৱহাৰ কৰিম। আৰু লগতে হালধি ব্যৱহাৰ কৰিলোঁ, এয়া দেখিলে হালধি। আৰু লগে লগে মই এতিয়া হাতেৰে সান মিহলি কৰি পেলাইছোঁ আৰু নিমখ অকণমান মই ইয়াতে ব্যৱহাৰ কৰিলোঁ। নিমখ ব্যৱহাৰ কৰাৰ পাছত মই ইয়াতে বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। বেকিং পাউডাৰ সলনি ইয়াত অলপ ছ'ডা দিলে বেছি ভাল হয়। মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিলোঁ আৰু লগালগ মই এতিয়া অলপ পানী দি পেলাই এনেকৈ সানি ল'ম। আপোনালোকে হাতেৰে কৰাতকৈ আপোনালোকৰ ষ্টিমাৰ থাকে, ষ্টিমাৰ দিও কৰিব পাৰে। মই হাতেৰে কৰি পেলাইছোঁ, হাতেৰে কৰিলে মোৰ বাবে সহজ লাগে। এতিয়া আনফালে মই কেৰাহীখন তেল গৰম কৰি ল'লোঁ আৰু লগালগ ইয়াতে জিৰা দিলোঁ। জিৰা দিয়াৰ পাছত 3টা পিঁয়াজ কাটি লৈছোঁ মই। পিঁয়াজ 3টা আৰু জলকীয়া 2টা লৈছোঁ। যিহেতু জলকীয়াকেইটা বহুত জ্বলা হয়, সেইবাবে জ্বলা মই 2টাই দিলোঁ। আৰু এতিয়া সেই সানি থোৱা যোনবিলাক আলু আছিল, সেই আলুবিলাক মই ওপৰতে দি দিলোঁ। দিয়াৰ পাছত এনেকৈ অকণমান ভাজি লৈছোঁ আৰু ওপৰত অলপ গৰম মছলা পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এই গৰম মছলা পাউডাৰত চবেই মিক্স থাকে, সেইবাবে মই গৰম মছলা পাউডাৰ ব্যৱহাৰ কৰিলোঁ। আৰু মই ইয়াত কিন্তু অলপ নিমখো ব্যৱহাৰ কৰিলোঁ, আপোনালোকক দেখুওৱা নহ'ল বাৰু। আৰু এতিয়া মই বেচনবিলাক আৰু ময়দা যোনবিলাক মিক্স আছে, সেইবিলাক অলপমান এনেকৈ সানি ল'লোঁ আৰু অকণমান দেৰিৰ কাৰণে মই ৰেষ্ট দিলোঁ। আৰু ওপৰত লাও পাতখন দি পেলাই মই আলু পুৰবিলাক এনেকৈ দি গৈছোঁ। বান্ধোতে কিন্তু অলপ সাৱধানেৰে বান্ধিব, যাতে পুৰবিলাক ওলাই নাযায়। মই কেনেকৈ মেৰুৱাইছোঁ সেইটো আপোনালোকে অলপ চাই লওক। এয়া দেখিছে, 2টা হৈ গ'ল, 3 নম্বৰটো। আনফালে মোৰ ৰেডি হৈ গ'ল। এয়া চাওক, গোটেইকেইটা মই একেধৰণে কৰি পেলালোঁ। আনফালে গৰম তেল হৈ গ'ল, ইয়াত মই ৰিফাইন আৰু মিঠাতেল ব্যৱহাৰ কৰিলোঁ। এয়া পুৰটো অলপ ওপৰত এনেকৈ ময়দা আৰু বেচনবিলাক লগাই ল'ব লাগিব, এনেকৈ। আৰু এনেকৈ দি দিব লাগিব কেৰাহীত। দি দিলোঁ মই এটা, আৰু আন এটা মই লগালগ এতিয়া দি দিম। এয়া আন এটাও দি দিলোঁ। দেখিলে, একেবাৰে সহজ হয় বনাবলৈ, খাবলৈ কিন্তু বেলেগ ভাল লাগে। এয়া মই 3টা দিলোঁ। 3টা দিয়াৰ পাছত কিন্তু এনেকৈ চাই থাকিব লাগিব। এয়া এটা হৈ গ'ল, দেখিলে নিজে এৰি যায়, ছাইডৰ পৰা নিজে এৰি যায়। আপোনালোকে চিন্তা কৰিবলৈ নালাগে, লাগি নধৰে। যোনটো হৈ যায় সেইটো নিজে এৰি যাব, তেতিয়া আপোনালোকে গম পাব যে সিজি গ'ল সেইটো ছাইডে বুলি। এতিয়া দেখিছে, এইটো মই হোৱা নাই, সেইবাবে হেতাখন অলপ লাগি ধৰিলে। যেতিয়া হৈ যায় তেতিয়া নিজে এৰি যায়। এয়া দেখিলে এৰি গ'ল নহয়। এয়া এইটো ওলোটাই দিলোঁ আৰু এইটোও মই ওলোটাই দিম। এয়া অকণমানো তলত লাগি ধৰা নাই, ধুনীয়াকৈ এৰি গৈছে। এয়া এটা হৈ গ'ল মোৰ, গোটেইকেইটাই হৈ গ'ল বাৰু। দেখিছে, ৰঙচুৱা হৈ গ'ল, লগালগ হৈ যায়, কোনো প্ৰব্লেম নাই। এয়া কালাৰটো খুব ধুনীয়া হৈছে, এয়া দেখিলে। আনফালে মই সেই একেখিনি তেলতে আকৌ বাকীকেইটা বনাই ল'ম। এয়া এটা মই দিলোঁ, এতিয়া আকৌ এটা মই এনেকৈ দি দিছোঁ। এয়া দেখিছে, 2টা মই বনাইছোঁ, বাকীকেইটা অলপ পাছত বনাম। এয়া দেখিলে, লগালগ সিজি গৈছে, কিমান ধুনীয়া হৈছে। কালাৰটো কিন্তু খুব সুন্দৰ আহে। আপোনালোকে বনাই খাব, নিশ্চয় ভাল পাব। এয়া দেখিছে নহয়। এয়া চাওক, ৰেচিপিটো হৈ যোৱাৰ পাছত আপোনালোকৰ ওচৰত লৈ আহিলোঁ লাও পাতৰ চপ। খাবলৈ কিন্তু খুব ভাল লাগে, মচমচীয়া হয়
আৰু মই যেনেকৈ বনালোঁ আপোনালোকে তেনেকৈ বনাই খাবলৈ চেষ্টা কৰিব, তেতিয়া ইয়াৰ সোৱাদটো পাব আপোনালোকে। খুব ভাল লাগে খাবলৈ। সন্ধিয়া সময়ত চাহৰ লগত নতুবা এনেকৈও খাব পাৰে, ভাতৰ লগতো খাব পাৰে, কোনো প্ৰব্লেম নাই। খুব ভাল লগা এটা ৰেচিপি হয়। লাও পাতৰ যেন লগা নাই, নহয়নে বাৰু? খুব ভাল লগা হয় এটা ৰেচিপি। ঠিক আছে ফ্ৰেণ্ডছসকল, আজি যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, নতুবা কমেণ্ট এটা হ'লেও কৰিব। তেতিয়া মই গম পাম যে আপোনালোকে মোক ছাপোৰ্ট কৰি গৈছে বুলি। আৰু আপোনালোকলৈ মই এইবিলাক ভিডিঅ' ৰেগুলাৰলি বনাই আহি আছোঁ আপোনালোকক চাবলৈ, আপোনালোকক দেখাবলৈ মই এইবিলাক ভিডিঅ' লৈ আহিছোঁ। ঠিক আছে, আজিলৈ আহোঁ, কালিলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাই আছোঁ। টাটা বাই বাই। টেষ্টি হৈছে।